ৰাতিপুৱা আমাৰ কোকৰাঝাৰ মাগুৰমাৰী CRPFৰ কোবৰা কমাণ্ডত কাম কৰা 209 কোবৰা কমাণ্ডত প্ৰাণেশ্বৰ কোচ বুলি মাগুৰমাৰীৰ তেখেতে মাওবাদীৰ আক্ৰমণত মৃত্যুবৰণ কৰিব লগা হয় ঝাৰখণ্ডত। আৰু CRPF ডিপাৰ্টমেণ্টে সম্পূৰ্ণ ৰীতি নীতিৰে গাৰ্ড অফ অনাৰ দি পেলাই তেখেতক বিদায় দিছে। কাইলৈ ৰাতিপুৱা হয়তো অসম আহি পাব আৰু ঘৰলৈ আহি পাওঁতে প্ৰায় 12টা বাজি যাব। আৰু বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ এৰেঞ্জমেণ্ট কৰিছে যে তেখেতৰ যিটো কৃত্য চৰকাৰৰ নিয়ম মতে ডিপাৰ্টমেণ্ট নিয়ম মতে কাইলৈ কৰা হ'ব। ত মই অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে আজি তেখেতৰ ঘৰলৈ গৈছোঁ আৰু তেখেতৰ ঘৈণীয়েক আছে আৰু তেওঁ ৰাভা মানুহ আছিলে আৰু বৰ ছোৱালী বিয়া কৰিছিল। আৰু সৰু 5 বছৰীয়া এটা বাচ্ছা আছে ল'ৰা। তেখেতৰ মা দেউতা আছে আৰু 2জন ভায়েক আছে। খুবেই মানে গৰীব পৰিয়াল আৰু সিজনে এজন আৰ্নিং মেম্বাৰ আছে। যোনে এতিয়া পৰিয়ালটো বনাবলৈ আৰম্ভ কৰিছে। তেখেতৰ বিয়োগত যথেষ্ট মানে পৰিয়ালত দুখৰ ছাঁ দেখিবলৈ পাইছোঁ। আৰু চৰকাৰৰ হৈ ময়ো সমভাগী হ'বলৈ গৈছিল। তেখেতসকলৰ লগত আলোচনা কৰাৰ পিছত মই মুখ্যমন্ত্ৰীৰ লগত ঘৰৰ পৰাই পোনপটীয়াকৈ মই যোগাযোগ কৰি আলোচনা কৰিম। আৰু তেখেতৰ দেউতাৰ লগত মুখ্যমন্ত্ৰীৰ লগত কথা পাতিবলৈ সুযোগ দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক জনোৱা মতে অসম চৰকাৰৰ এটা পলিচি মতে অন ডিউটি যদি কোনোবা ফৌজিয়ে মৃত্যুবৰণ কৰিব লগা হয় উগ্ৰপন্থীৰ হাতত বা দুশ্মন দেশৰ শত্ৰুবিলাকৰ হাতত যিয়ে দেশৰ ছাত্ৰত মানে জীৱন ত্যাগ কৰিব লগা হয় অন ডিউটি এইসকলক ৰাজ্য চৰকাৰৰ নিয়ম অনুসাৰে 50 লাখ টকা আৰ্থিক সাহাৰ্য দিয়া হয় আৰু মুখ্যমন্ত্ৰী অলৰেডি পৰিয়ালৰ বিষয়ে জনাইছে। ত' তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে নিশ্চয় CRPF ডিপাৰ্টমেণ্টৰ পৰা কম্পেনচেশ্যন দিব আৰু বহুতখিনি নিয়মৰ অধীনত তেখেতসকলে সুবিধা দিয়ে। পৰিয়ালৰ লোকে মোক অনুৰোধ জনাইছে যে আগন্তুক সময়ত ঘৰক চোৱা চিতা কৰিবৰ কাৰণে আৰ্থিক অনুদানটো বেলেগ কথা তাৰ কাৰণে তেখেতসকলে কৃতজ্ঞতা জনাইছে। পৰিয়ালৰ কোনোবা সদস্য যদি নিযুক্তি দিব পৰা আছে তেখেতক আমি ক'ত সম্ভৱ হয় মানে চাই পেলাই সহায় কৰিবলৈ চেষ্টা কৰিম। তেওঁ আজিৰ দিনত দেশৰ ছাত্ৰত দেশৰ সুৰক্ষা নিৰাপত্তাৰ ছাত্ৰত আমাৰে সু সন্তান কোকৰাঝাৰৰ প্ৰাণেশ্বৰ কোচ তেওঁ আজি মৃত্যুবৰণ কৰিব লগা হ'ল। তেখেতসকলৰ পৰিয়ালৰ দুখৰ সময়ত আমি সমভাগী হ'বলৈ আমি চেষ্টা কৰোঁ কিন্তু নোৱাৰোঁ। তথাপিও মোৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি মই জ্ঞাপন কৰিছোঁ।